আজি সবে কদর এলো সবে কদর এলো সবে কদর। আজি সবে কদর অর্থাৎ ভাগ্যৰ ৰাতি। সবে কদৰ বা লাইলাতুল কদৰ হৈছে পবিত্ৰ কুৰআন অৱতীৰ্ণ হোৱাৰ ৰাতি। মুছলমান সকলৰ বাবে এই নিশাটো অতি পবিত্ৰ, গুৰুত্বপূৰ্ণ, কল্যাণকৰ, মংগলদায়ক আৰু মৰ্যাদাপূৰ্ণ। আৰবী ভাষাত লাইলাতুল কদৰ ভাগ্যৰ নিৰ্ণয়ৰ নিশা বুলি কোৱা হয়। এই পবিত্ৰ নিশাটো ইছলামৰ অন্যতম ৰহস্যময় ৰাতি। সবে কদৰৰ নিশাটো হৈছে বিজুৰ নিশাৰ যিকোনো এটাত পৰে বুলি বিশ্বাস কৰা হয়। বিশেষকৈ ৰমজানৰ অন্তিম দিনবোৰৰ 21, 23, 25 আৰু 27 বা 29 তাৰিখ। ৰমজানৰ এই নিশাবোৰত বিশেষকৈ 27 তাৰিখে বিশ্বাস কৰা হয় যে সৰ্বশক্তিমান আল্লাহ স্বৰ্গৰ পৰা নামি আহে আৰু সকলো পাপীক অতি উদাৰতাৰে ক্ষমা কৰে। সবে কদৰৰ এই মহিমা মণ্ডিত ৰাতিটোক লাইলাতুল কদৰ বুলিও কোৱা হয়। ইছলামী বিশ্বাস মতে এই ৰাতিটোত পৰম কৰুণাময় মহান আল্লাহ তালাই তেওঁৰ বান্দাসকলক বিশেষ অনুগ্ৰহৰ দ্বাৰা ক্ষমাদান কৰি থাকে। সবে কদৰৰ এই পবিত্ৰ নিশাটোত বিশ্বৰ বিভিন্ন স্থানত মুছলমানসকলে নেদেখাজনৰ ইবাদত বন্দেগী কৰি থাকে। বিশেষকৈ নিশাটো উজাগৰে থাকি বিভিন্ন ধৰণৰ নফল ইবাদত কৰে। বহুত ঠাইত মুছলমানসকলে সবে কদৰৰ এই পুণ্যময়ী ৰজনীত তেওঁলোকৰ মৃত পূৰ্বপুৰুষসকলৰ হৈ মহান আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে।